পৰমানন্দ বৰা, প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ। নিশা যিমানেই চমু চাপিছে বা গভীৰ হৈ পৰিছে, সিমানেই স্পৰ্শকাতৰ হৈ পৰিছে পৰিৱেশ পৰিস্থিতি। ৰাজপথত ৰাইজে আশ্ৰয় লোৱা খবৰ আহিছে। সবিশেষ খবৰখিনি, সবিশেষ পৰিৱেশ পৰিস্থিতি, পৰমানন্দ বৰা। নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা, চাওক আচলতে আপুনি যিটো ঠিকেই কৈছে যে নিশা যিমানে গভীৰ হৈ আহিছে আচলতে পৰিৱেশবিলাক সিমানে অতি দুখ লগা হৈ আহিছে বুলি মই ক'ব লাগিব। কাৰণ এই মুহূৰ্তত মই 715 নং চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত তিয়ক অংশত উপস্থিত আছোঁ। মই বাদুলিপাৰত উপস্থিত আছোঁ আৰু যোৰহাট জিলাখনত বিশেষত হলমৰা, এলেংমৰা, তিয়ক, তিতাবৰ, মৰিয়ানী এই গোটেই সমস্ত স্থানৰ গাঁওবিলাক আচলতে এইবাৰ যথেষ্ট জলমগ্ন হৈছে। আৰু আটাইতকৈ দুখ লগা কথা যে যিসকল জলমগ্ন ৰাইজ আছে, এই মুহূৰ্তত আমি আহি যিহেতু তিয়কত উপস্থিত হৈছোঁ, তাত আমি দেখা পাইছোঁ যে চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ যি ডিভাইডাৰ, সেই ডিভাইডাৰত তেওঁলোকে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। না তেওঁলোকৰ ওচৰত খাবলৈ এটোপাল পানী, না তেওঁলোকৰ ওচৰত কিবা আছে। আৰু নিশ্চয় দেখা পাইছে যে এই যিটো চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে এনেধৰণে তম্বু তৰিছে ৰাতি থাকিবৰ বাবে। আৰু এনেধৰণে তম্বু তৰি তেওঁলোকে পশুধনৰ লগত একেলগে সহবাস কৰিব লগা হৈছে। আৰু এটা সুনীত, মই এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰখনে যে বাৰে প্ৰতি কৈ থাকে যে জৰুৰীকালীন অৱস্থা হ'লে আমাৰ কাৰণে SDF সাজু হৈ আছে, NDF সাজু হৈ আছে, আমাৰ ওচৰত ধন আছে, পৰ্যাপ্ত পৰিমাণে খাদ্য বস্তু আছে। কিন্তু এই মুহূৰ্তলৈকে আমি যিহেতু তিয়কৰ স্থানৰ পৰা বাদুলি পুখুৰীৰ পৰা আমি দেখাই আছোঁ, এই যি বাদুলি পুখুৰীত যি বানাকান্তত যি ৰাইজ আছে, যিয়ে এই মুহূৰ্তত ওখ স্থান বিচাৰি চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যি ডিভাইডাৰত তেওঁলোকে আশ্ৰয় ল'বলগীয়া আছে, তেওঁলোকলৈ কিন্তু এই মুহূৰ্তলৈকে এটুপি খোৱা পানী, এটুপি কিবা খাদ্য সামগ্ৰী একোৱেই তেওঁলোকে যোগান পোৱা নাই। তেওঁলোকে নিজে ওলাই আহিছে, নিজে টিপাল তৰিছে, নিজে আছে, না এটা লাইট আছে, না পানী বটল আছে, না তেওঁলোকৰ খোৱাৰ সামগ্ৰী আছে। অৱশেষত তেওঁলোকে গাঁৱৰ ৰাইজে নিজে ধন তেওঁলোকে সংগ্ৰহ কৰি নিজৰ কাৰণে খিচিৰিৰ ব্যৱস্থা এই মুহূৰ্তত ৰাতি কৰিছে তেওঁলোকে। আৰু আটাইতকৈ পৰিতাপৰ কথা, অতি দুখ লগা কথা আছে। কিবা পাইছেনে তোমালোকে? পাইছোঁ মানে কিবা পাইছেনে? আমি বৰ্তমান এতিয়ালৈকে একো পোৱা নাই। যিহেতু এতিয়া আমাৰ প্ৰশাসনৰ লোক আহিছে, তেওঁলোকে কৈছে আমি যে আপোনালোকক এতিয়া নিৰাপদ দিম বুলি, কিন্তু তথাপিও এতিয়ালৈকে আমি একো বস্তু পোৱা নাই। ৰাইজে বোলে পইচা ৰাইজে আমি নিজে গাঁঠিৰ ধন মাগি খৰচ কৰি পেলাই গোটেই গাঁৱৰ ৰাইজে মিলি পেলাই আমি ইয়াত আজি খানা তৈয়াৰ কৰা হৈছে। কিন্তু এতিয়ালৈকে চৰকাৰৰ কোনো আপোনাৰ ব্যৱস্থা আমি পোৱা নাই এতিয়ালৈকে। আৰু 2 নম্বৰ কথাটো হ'ল কি, যিহেতু আমাৰ এইটো যোনটো আমাৰ আগৰ এটা জান আছিলে, সেই জানটো আমাক অতি সোনকালে বস্তুটো আমাক চিজিল কৰি দিব লাগে। যদি বানপানী আমাৰ হৈয়ে থাকিব, আৰু এনেকুৱা বানপানী কিন্তু আমি জীৱনত, মোৰ লাইফত মই আজি ফাৰ্ষ্ট দেখিছোঁ এনেকুৱা বানপানী। আৰু আচলতে প্ৰশ্ন উত্থাপন হৈছে যে আহুৱা পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাৰণে, আচলতে চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাৰণে এনেধৰণৰ পৰিৱেশ পৰিস্থিতি হৈছে। এই মুহূৰ্তত মই এটা দৃশ্য দেখাই ল'ম, তাৰপিছত আমাৰ লগত কেইবাজনী স্থানীয় ব্যক্তি আছে, আমি কথা পাতিম। ৰাইজে নিজে গাঁঠিৰ ধন ভাঙি আচলতে এনেধৰণে আজি চাওক, এটা বিশেষ দৃশ্য, এটা এক্সক্লুচিভ দৃশ্য সুনীত কুমাৰ ভূঞা। ৰাইজে নিজে গাঁঠিৰ ধন ভাঙি তেওঁলোকে ডিভাইডাৰলৈ ওলাই আহিছে, তেওঁলোকে তম্বু তৰি তেওঁলোকে আছে আৰু থাকি তেওঁলোকে নিজেই একেলগে তেওঁলোকে গাঁঠিৰ ধন ভাঙি একেলগে টকা সংগ্ৰহ কৰি নিজৰ পকেটৰ পইচাই তেওঁলোকে এনেধৰণে এই মুহূৰ্তত ৰাষ্ট্ৰীয় চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ যিটো বন্ধ হৈ আছে, বন্ধ হোৱা ৰাষ্ট্ৰীয় ঘাইপথ এনেধৰণে নিশাৰ আহাৰ তেওঁলোকে গ্ৰহণ কৰিছে। যিটো সময়ত মই পুনৰ কৈছোঁ, যিটো সময়ত চৰকাৰখনে কৈ থাকে যে আমাৰ ওচৰত পৰ্যাপ্ত সকলো আছে, আমি বানপানীৰ সময়ত আমি খাদ্য দিব পাৰিম, SDF আছে, NDF আছে, কিন্তু ক'তা ইয়াতো কোনো SDF নাই, কোনো NDF নাই, চৰকাৰী কোনো খাদ্য যোগান নাই। খাদ্য সামগ্ৰী কিয় পোৱা নাই? বানাক্ৰান্তই নিজৰ পইচাৰে তুলি পেলাই এই ধৰণৰ খাদ্য যোগাৰ কৰিব লগা হৈছে। প্ৰশাসনৰ লোক আহিছেনে নে কিয় পোৱা নাই? খাদ্য সামগ্ৰী কিয় অহা নাই? আমি এই স্থানত উপস্থিত আছোঁ, কিন্তু এই মুহূৰ্তত প্ৰশাসনৰ লোক আমি দেখা নাই। কাৰণ এইসকল লোকে ডিভাইডাৰত বহু দূৰৰ পৰা তেওঁলোকে ইয়াত প্ৰায় শ মানুহে যি চাইলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত তম্বু তৰি তেওঁলোকে আছে, তেওঁলোকক আশ্বাস দিছে আমি দিম, কিন্তু এতিয়ালৈকে একো দিয়া নাই। গাঁৱৰ যুৱকসকলে তেওঁলোকে খানা ৰেডি কৰিছে আৰু তেওঁলোকে খাইছে। এজন আমাৰ স্থানীয় ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম প্ৰকৃততে এই গোটেই কথাটো হৈছে কি হৈছে আচলতে, কেনি গ'ল চৰকাৰী যিবিলাক কথা কয় চৰকাৰে যে আমাৰ পুঁজি আছে, SDF আছে, NDF আছে, খাদ্য সামগ্ৰী দিম, এতিয়া ডিভাইডাৰত তেওঁলোক শুব লগা হৈছে। তেওঁলোকৰ সকলো গ'ল, মাটি গ'ল, ভেটি গ'ল, তেওঁলোকৰ কৃষি গ'ল, এতিয়া নিজৰ পইচা তেওঁলোকে ৰাজপথত খাব লগা হৈছে। আমি পূব যোৰহাটৰ লাডেগড়ৰ পৰা আৰম্ভ কৰি কাকজান, বাদুলি পুখুৰী, মুদৈজান, তিয়ক, কলিয়াপানী, জাজি পৰ্যন্ত এই অঞ্চলৰ ৰাইজৰ যি সমস্যা হৈছে, আৰু তেওঁলোকে আজি পানীত তেওঁলোকৰ ঘৰ বাৰী বুৰি গৈছে, আৰু তেওঁলোকে তৎক্ষণাতভাৱে
ৰাস্তালৈ আহিছে আৰু এই ওখ স্থান বিচাৰি এতিয়া ডিভাইডাৰ থাকিবলগীয়া হৈছে। গৰু ছাগলী বা তেওঁলোকৰ পৰিয়াল এই ৰাতি এতিয়া 9 বাজিছে, 9 বজাৰ পিছত তেওঁলোকে বৰ আন্ধাৰত যি ধৰণে জীৱন কটাইছে সেইটো এটা চিন্তাৰ কথা হৈছে। আমি ভাবোঁ চৰকাৰে এই মুহূৰ্তত তাৎক্ষণিকভাৱে জিলা প্ৰশাসনেও ব্যৱস্থা কৰা উচিত। অন্য নহ'লেও তেওঁলোকৰ খাদ্য, তেওঁলোকক খোৱা পানীৰ ব্যৱস্থা আৰু তেওঁলোকক এই ন্যূনতম বস্তুখিনি দি সাহায্য কৰা উচিত বুলি আমি ভাবোঁ। সুনীত ভূঞা, মই এক্সক্লুচিভ নিশ্চয় নিশাৰ ভাগত দেখাইছোঁ টিয়কৰ এই পৰিৱেশ, টিয়কৰ চাইলেণ্ট যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ, যিটো আপুনি যদি এই মুহূৰ্তত শিৱসাগৰৰ পৰা গুৱাহাটীলৈ যায় তেনেহ'লে আপুনি চাইলেণ্ট যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো অংশদি আপুনি যাব সেই অংশটো কিছু আগত ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে আৰু সেইবাবে এই ছাইডটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু কিছু সময় পূৰ্বে ইতিমধ্যে যিসমূহ গুৱাহাটীৰ পৰা উজনি অসমলৈ আহিব, ডিব্ৰুগড়লৈ আহিব, শিৱসাগৰলৈ আহিব, চৰাইদেউলৈ আহিব, তেওঁলোকক কলিয়াবৰেদি বগীবিললৈ আহিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু নামনিলৈ যিসকল যাব তেওঁলোকক বগীবিল হৈ যাবলৈ তেওঁলোকে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। কাৰণ কেইবাটা স্থানতো অতি বিপদসংকুলভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত, চাইলেণ্টযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী বাগৰিছে আৰু পানী বাগৰাৰ বাবে ইতিমধ্যে যথেষ্ট যিকোনো সময়ত যিকোনো ঘটনা তাত যথেষ্ট মানুহ দেখা পোৱা গৈছে। পৰমা তাত যথেষ্ট মানুহ দেখা পোৱা গৈছে, প্ৰায় কেইবা শতাধিক মানুহ আপুনি উল্লেখ কৰিছে। নিশাৰ ভাগত মানুহখিনি ক'ত থাকিব? তাত যিখিনি তম্বু দেখা পোৱা গৈছে সেইখিনি পৰ্যাপ্ত নহয় যেন লাগিছে। তাতে থকাটো গোটেই নিশা কটোৱাটো সম্ভৱ হ'বনে? আচলতে একেবাৰে নহয় সুনীত কুমাৰ ভূঞা, কাৰণ দুইফালে পানী আছে। গাড়ী এখন গ'লে পানী ছিটিকনি তেওঁলোকৰ গাত পৰে। তেওঁলোকে তম্বু বনাইছে সৰু সৰু, মই দেখাব বিচাৰিছোঁ, অকণমান যদি অকণমান আঁতৰি দিয়ে মই দেখাব বিচাৰিছোঁ। এই অকল বয়োজ্যেষ্ঠ আছে, তেওঁলোকে এখন বিচনা ঘৰৰ পৰা যেনে তেনে উলিয়াই আনিলে আৰু ৰাষ্ট্ৰীয় যিটো ঘাইপথ আছে তাৰ ওপৰতে বিচনাখন লগাই তেওঁলোকে ইয়াতে আজি নিশা কটাম বুলি তেওঁলোকে ভাবিছে। এয়া ঘৰৰ পৰা যেনে তেনে অনা এখন টিপালে তেওঁলোকে ডিভাইডাৰৰ ওপৰতে শুই পেলাই তেওঁলোকে এনেধৰণে নিশা কটাম বুলি ভাবিছে। কি কি সামগ্ৰী নিশ্চয়কৈ এনেধৰণে দেখিছে। ইয়াত তেওঁ ক্ষোভত তেওঁ যথেষ্টখিনি কথা এই মুহূৰ্তত কৈছে যে কিমান কষ্টৰে তেওঁলোক থাকিব লগা হৈছে। এই ৰাইজে এনেধৰণে ইয়াত কটাবলগীয়া হৈছে। মই যদি এইফালে দেখাওঁ অকণমান, মোৰ সতীৰ্থ ভিডিঅ' পৰাগে দেখাব, এইবিলাক চাওক, এইবিলাক সকলোখিনি তম্বু, যিহেতু সকলোৱে আহাৰ ব্যৱস্থা কৰিছে, একেলগে আহাৰ লৈছে, কিন্তু এই তম্বুবিলাকতে তেওঁলোকে এই যিটো ঘাইপথ, ৰাষ্ট্ৰীয় যিটো ডিভাইডাৰ আছে, এইফালে এটা ঘাইপথ, এইফালে এটা ঘাইপথ আৰু আনফালে এটা ঘাইপথ, তাৰ মাজত এইটো ডিভাইডাৰ, আৰু এই ডিভাইডাৰতে ওখ স্থান লৈ বাছি পেলাই তেওঁলোকে এনেধৰণে থাকিব লগা হৈছে। কিমান এটা কৰুণ দৃশ্য, কিমান এটা আচলতে হৃদয় বিদাৰক দৃশ্য, যিটো সময়ত সকলোৱে আশা কৰিছে চৰকাৰলৈ, জনপ্ৰতিনিধিলৈ আশা কৰিছে, প্ৰশাসনলৈ আশা কৰিছে, কিন্তু সেইটো সময়ত নিশা 9 বাজি গ'ল। 9 বাজি যোৱাৰ পিছত তেওঁলোকৰ কিন্তু এটা লাইট নাই, ইয়াত এটা লাইট নাই, ইয়াত কোনো পানীৰ ব্যৱস্থা নাই। ইয়াত যিসকল ইয়াত গাঁৱৰ লোক আছে তেওঁলোকে নিজৰ গাঁঠিৰ ধন ব্যৱস্থা কৰি, মই পুনৰ দেখুৱাম, গাঁঠিৰ ধন ব্যৱস্থা কৰি তেওঁলোকে আহাৰ বনাই তেওঁলোকে এনেধৰণে সমূহীয়াভাৱে তেওঁলোকে খিচিৰি আজি খাইছে। সমূহীয়াভাৱে তেওঁলোকে খিচিৰি খাব লগা এটা পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে। আচলতে এয়া দেখা পাইছে বয়োজ্যেষ্ঠ মানুহ আছে। এয়া আচলতে পৰমানন্দ বৰা, এয়া অকল এটা স্থানৰ দৃশ্য নহয়, যদিও বা আমি দৃশ্যটো এটা স্থানৰ পৰা পৰমানন্দ বৰাই দেখাইছে, এয়া এটা স্থানৰ কথা নহয়, প্ৰায় সকলোতে একেই অনুৰূপ ঘটনা সংঘটিত হৈছে। পৰমা, আজিৰ বাৰু নিশাৰ সাজটো চলিল, মই বেছি সময় আপোনাৰ পৰা নলওঁ। নিশাৰ সাজটো তেনেকৈ যেনে তেনে চলালে, যদি ৰিলিফৰ সামগ্ৰী নাহে কাইলৈ পৰহিলৈ, যিহেতু তেওঁলোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে, কেনেকৈ চলিব? কিবা কথা বতৰা পাতিছে নেকি? চাওক, আজি আমি দিনৰ ভাগত যোৰহাটৰ বিভিন্ন স্থানৰ পৰা যেতিয়া আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ, তেতিয়া যিসকল বানাক্ৰান্ত আছিলে তেওঁলোকে অতি ক্ষোভেৰে কৈছিলে যে আমাৰ ওচৰলৈ ৱাৰ্ড মেম্বাৰজনো অহা নাই, আমাৰ ওচৰলৈ গাঁও প্ৰধানো অহা নাই, বাকীটো বাদ দিয়ক, এনেধৰণে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছিলে। আচলতে তেওঁলোকৰ এতিয়া কোনো ভৱিষ্যত নাইকিয়া নিচিনা হৈছে। আজি নিশা অহা যেন তেনে যোগাৰ কৰিছে, কাইলৈ কি হ'ব কোনে জানে, এনেকুৱা ধৰণৰ এটা কথা হৈছে। কি ক'ব আপোনাৰ, কেনেধৰণে চলিছে, কাইলৈ কি হ'ব? আজি যেনিবা গাঁৱৰ ৰাইজে লগ লাগি খালে, কাইলৈ কি হ'ব? কাইলৈ কি হ'ব সেইটোকে কৈছোঁ, ক'ব নোৱাৰিছোঁ না মই। কাইলৈ কি হ'ব? এতিয়া এটা মই যুৱক আছে এজন, মই অকণমান কথা পাতোঁ, আপোনাৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ। আজি যেনিবা গাঁৱৰ ৰাইজ লগ লাগি সকলোৱে এসাঁজ খালে, কাইলৈ কি হ'ব? আমিতো সকলো ইয়াত যিমানখিনি আছে সকলোতো ক্ষুদ্ৰ ব্যৱসায় কৰি চলি থকা মানুহ, হয়নে নহয়? এতিয়া আপোনাৰ যিটো মানে আমাৰ পৰিস্থিতি হ'ল, বানপীড়িত লোকসকলে এতিয়া আজিতো আপোনাৰ 10-12 দিনৰ কাৰণে কেনেও হিলিব নোৱাৰে। ৰাইজে একেলগে যোগাৰ কৰি খালে, কাইলৈ আকৌ কি হ'ব, কি চিন্তা কৰিছে, ক'লৈ যাব? হয়, মানে এতিয়া আমাৰ কথাটো এনেকুৱা হৈছে, এতিয়া আমাৰ এই বানপীড়িত ৰাইজ বৰ্তমান 24 ঘণ্টা পাৰ হ'ল। 24 ঘণ্টাৰ ভিতৰত এতিয়া প্ৰায় 1 ঘণ্টামানৰ আগত 2-4জন চৰকাৰী বিষয়া আহিলে, আহি আমাক সাক্ষাৎ কৰিলে। তেওঁলোকে ক্ষুদ্ৰমান খিচিৰি দি পেলাই আমাক পলুবন্দি থৈ তেখেতলোক ইয়াৰ পৰা বিদায় লৈছে। আৰু আমি বহুতবাৰ দাবী কৰাৰ পিছতো এতিয়ালৈকে আমাক কোনো পোহৰৰ ব্যৱস্থা কৰি দিয়া নাই।
তেওঁলোকে অলপ আগতে অলপ খোৱাৰ পানী বটল কেইটামান দি আমাক আশ্বাস দি থৈ গ'ল যে সন্ধিয়ালৈ আপোনালোকক খোৱাৰ ব্যৱস্থাটো আমি কৰি দিম। কিন্তু এতিয়া যিকেইটা আমাক খিচিৰি দি থৈ গৈছে আমি তাতলৈ সন্তুষ্ট নহয়। গতিকে আমি ৰাইজে নিজে সকলোৱে নিজে একগোট হৈ যেনেকৈ পাৰোঁ সকলোৱে নিজে ইয়াতে আমি বনোৱাৰ ব্যৱস্থা কৰি সকলোকে খুৱাইছোঁ। আৰু অহা কালিলৈ আমি চৰকাৰৰ পৰা কিবা পাম বুলি আমি আশা কৰিব নোৱাৰোঁ। যিহেতু মাননীয় দুজন বিধায়ক আমাৰ ইয়াতে দুটা সমষ্টিত দুজন বিধায়ক আছে, এতিয়ালৈকে আমি এজন বিধায়কক আমাৰ সন্মুখত আমাক আহি আমাৰ ইয়াত বুজ লোৱা আমি দেখা পোৱা নাই। বিশেষকৈ দুটা তিয়ক সমষ্টি আৰু মৰিগাঁও সমষ্টি দুটা সমষ্টিৰ ৰাইজ ইয়াতে বসবাস কৰি আছে। এই এজনো বিধায়ক এতিয়ালৈকে বৰ্তমান আমাক আহি পেলাই আমাৰ বিপদৰ এটা খবৰ আমাৰ পৰা লোৱা নাই। আমি তেওঁলোকৰ পৰা কিবা বস্তু কিবা আহাৰ আমি আশা কৰা নাই। মাত্ৰ আমাক যদি তেখেতলোকে খবৰ কৰিলে হয় আমি নথৈ আনন্দিত হ'লোঁ হয়। বিশেষকৈ আমাৰ কালিলৈ কি অৱস্থা হ'ব সেইটো বৰ্তমান আমি এই সাঁজ খোৱাৰ পাছতহে আমি সকলোৱে একগোট হৈ আকৌ নিশ্চয় আমি চিন্তা কৰিম। কিমান দুখ লগা কথা, তেখেতে খুব কৈছে যে দুজন বিধায়ক আছে, দুজনেও আমাক খবৰ, তেওঁলোকে একো দিব নালাগে কিন্তু আমাক তেওঁলোকে খবৰ এটা কৰক, তেওঁলোকে সেইটোৱে খুব প্ৰকাশ কৰিছে। আজি সাঁজ হৈছে, আজি সাঁজ খোৱাৰ পিছত তেওঁলোকে আলোচনা কৰিব কাইলৈ পুৱা কি হ'ব। আচলতে এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি নিশ্চয় ধন্যবাদ জনাইছোঁ পৰমানন্দ বৰা এই মুহূৰ্তত